বেয়াই হৈ যাবগৈ তাৰপিছত বনাম কি বনাম দেখাই থাকিম বাৰু কি মাছ ৱাও আৰি মাছ আৰু বলক মাছখিনি অকণ নিমখ ছটিয়াই ধুনীয়াকৈ ধুই লওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা আৰু বলক আজিৰ দিনটো আৰম্ভ কৰোঁ এয়া ৰাতিপুৱা তেওঁ মাছ লৈছিলে এওঁ আজি ভাতৰ লগত মানে মাছ খাই যোৱা নাই গতিকে মোৰ ধুওঁতে অকণমান দেৰিয়ে হৈ গৈছে বলক কিহেৰে বনাওঁ এয়া ফ্ৰিজ খুলি চাইছোঁ লাও আছে গতিকে ভাবিলোঁ আজি লাও দিয়ে আৰি মাছ খোৱা যাওক একদম মজা আছে টেঙা বনাই বতৰটো কিন্তু টেঙা খোৱা নহয় তথাপিতো ভাল লাগিলে জানেনে আৰু ল'ৰা ছোৱালী দুটা যিহেতু যাবগৈ ভাবিলোঁ সিহঁতক আজি লাওৰে সোৱাদ দিওঁ মাছৰ সিহঁতেও খুব ভাল পায় গতিকে এয়া মই ধুনীয়াকৈ লাও কাটি লৈছোঁ বহুদিন দেখাইছোঁ তথাপিতো আজি বনাইছোঁ যেতিয়া অকণমান দেখাই দিওঁ আজি বলক বিলাহীৰ লগত আৰু কিবা এটা বস্তু মিক্স কৰোঁ বতৰৰ বস্তু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এয়া দেখিছেই নহয় ধুনীয়াকৈ মাছখিনি ধুই ধাই নিমখ হালধি সানি লৈছোঁ সিফালে চব্জিখিনিও কাটি লৈছোঁ কিহেৰেনো বনাম আৰু যিহেতু আজি অকণমান মোৰ দেৰি হৈ গৈছেগৈ ভাবিছোঁ লগত ভাজি চাজি আজি একো নবনাওঁ চালাডকে খাম বলক এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ আৰু যিহেতু আৰি মাছ গতিকে ঢাকনা দি ভাজিছোঁ ফুটাৰ ভয়ত কি মজা গোন্ধাইছে আৰু যিহেতু মই কৈছোঁৱেই দেৰি হৈছে গতিকে মাছখিনি ভাজোঁ মানে এইফালে লৈছোঁ চালাডখিনি কাটিবলৈ মাছো এয়া চালাডো কাটি আছোঁ মাছ ভাজিও আছোঁ এইফালে এইকেইপিচ হৈ গৈছে বলক ধুনীয়াকৈ নমাই লওঁ আৰু তাৰপাছত বাকী থকা মাছখিনি ভাজি লওঁ বলক আৰু সেইকেইপিচ হয় মানে চালাডখনো কুটি লওঁ একে গৰমে হোৱাৰ লগে লগে ভাতকেইটা খাম ইহঁতক কৈছোঁ যোৱা গা চা ধুই আহাগৈ মাছ ভাজা তেলতে দিছোঁ সৰিয়হ ফুটাই এনেকৈ সৰিয়হ ফুটাই আঞ্জাখন বহাবচোন বিৰাট ধুনীয়া লাগে ৱাও কি মজা গোন্ধাইছে এইবাৰ দিছোঁ জুইখনি কৰি হালধি नमक स्वाद अनुसार चीनी स्वाद अनुसार আৰু এইবাৰ ঢাকনা মাৰি মিডিয়াম ফ্লেমত ভাজি আছোঁ আৰু কৈছিলোঁৱে নহয় বিলাহীখিনিৰ লগত আৰু এটা বস্তু যোগ কৰিম বুলি এয়া দিছোঁ অকণমান কেঁচা আম গম পাইছিলেই বহুতখিনি আম আনিছে গতিকে বোলো আৰু অকণ ব্যৱহাৰ কৰোঁ কাৰণ বিলাহীত বৰ বেছি টেঙা নাই যিহেতু আৰু লাও আৰু বিলাহীখিনি ভজা যোৱাত দি দিলোঁ পানী আৰু ভালকৈ উতল অহাত দি দিছোঁ মাছ কেইপিচ একদম ইজি হয় নহয় বাৰু টেঙা আঞ্জাখন কিন্তু খাবলৈও বহুত টেষ্টি আৰু কৈছোঁৱে নহয় টেঙাকৈ খাম আৰু অকণ টেঙা চেপি দিছোঁ আৰু এয়া মোৰ মাছৰ আঞ্জা ৰেডি ব'লক এতিয়া গৰমে ভাতকেইটাও খাই লওঁ মই মাছৰ তেলখিনি কচু দি ভাজিছিলোঁ সেইকণ দেখুওৱা নহ'লে জায়ে কচু দিছিল গতিকে তাকে অকণ ঢালি পেলাই ভাজি দিলোঁ সেয়া আহক মা আৰু ইয়াক খাওঁতে দেখাবলৈ পাহৰিছিলোঁ অকণমান কচু আছে কৈ দিওঁ ৰ'ব মজা খাই চাওঁ মজা আৰু ৰিয়াক ক'লোঁ টেঙা কেনেকুৱা হৈছে গমটো পালে মজা আৰু তেন্তে আজিলৈ আহোঁ